সকলোৱে কয় কাৰোবাক কষ্ট দিলে জীৱনত সুখী হোৱা নাযায়। কিন্তু বাস্তৱত যিয়েই কষ্ট দিয়ে সিয়েই বেছি সুখী হয়। কাৰোবাক বাধ্য নকৰিবা কথা কোৱাৰ কাৰণে, কিয়নো তুমি চুপ হৈ থকা আৰু তাক বুজাই দিয়া যে তাৰ অবিহনে তুমি অকলে থাকিব পাৰা। কেতিয়াবা ভাবোঁতেও অবাক লাগে যে কি আছে এই ভালপোৱা নামৰ শব্দটোত, যাৰ কাৰণেই সকলো সময়তে হাঁহি তামোচা কৰা মানুহটো এই সময়ত মৃত্যু কামনা কৰে। পৃথিৱীৰ সকলোতকৈ অসহায় সেই ব্যক্তিজনেই যি হাঁহিৰ আঁৰত চকুলো লুকাই ৰাখে। জীৱনত হয়তোবা তুমি বহুতো কিবা কিবি পাবা আৰু এসময়ত সেইটোও হেৰুৱাব। কিন্তু কিছু পোৱাৰ কাৰণে তোমাৰ জীৱনত এনেকুৱা কাৰোবাক নেহেৰুৱাবা যি তোমাক বহুত বেছি ভাল পায়। সেইজনকেই আপোন কৰি লোৱা যাৰ জীৱনত একমাত্ৰ ভৰসা তুমি। সেইজনক আপোন নকৰিবা যাৰ জীৱনত বহুতৰ মাজত তুমিও আছা। কাৰোবাক ভাল পালে তাক নেদেখি কাজিয়া নকৰি নাইবা কথা নপতাকৈ থকা যায়। কিন্তু তাৰ কথা নভবাকৈ থকাটো কেতিয়াও সম্ভৱ নহয়। অকণমান ভাল পোৱা পাই যি নিজকে সুখী অনুভৱ কৰে পৃথিৱীত সিয়েই বেছি কষ্ট পায়। পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যে যিয়ে নিজৰ সুখৰ কাৰণে বেলেগক কন্দায়, আৰু এনেকুৱা মানুহও আছে যিয়ে নিজে কান্দি বেলেগক সুখ দিয়াৰ চেষ্টা কৰে। সুখী থকাৰ অভিনয়টো সকলোৰে লগত কৰিব পৰা গ'লেও নিজৰ লগত কেতিয়াও কৰিব পৰা নাযায়। কাৰোবাক অৱহেলা নকৰিবা, কাৰণ অৱহেলা কৰিলে সেই ব্যক্তিজনৰ কষ্ট বাঢ়ে। আৰু কাৰোবাক কষ্ট দি কেতিয়াও তুমি সুখী হ'ব নোৱাৰিবা। সম্পৰ্ক এটা অইন কোনো তৃতীয় ব্যক্তিৰ দ্বাৰা ভাঙি নাযায়। সম্পৰ্ক এটা ভাঙে যিয়ে তৃতীয় ব্যক্তিক সুযোগ দিয়ে। এই পৃথিৱীত সকলোতকৈ আপোন হ'ল চকুপানী, কাৰণ সুখৰ সময়ত নাথাকিলেও দুখৰ সময়ত সকলো সময়তে লগত থাকে। পোৱাৰ আনন্দ অলপ কেইদিনমানৰ বাবে থাকে, কিন্তু নোপোৱাৰ বেদনা গোটেই জীৱন জুৰি থাকে। বৰ্তমান তুমি মানুহক যিমান নিজৰ ভাবিবা, কিন্তু মানুহে তোমাক সিমান নিজৰ নাভাবিব। কাৰণ প্ৰয়োজন হ'লে অচিনাকি হ'লেও তোমাক হাই দিব, আৰু প্ৰয়োজন শেষ হ'লে বাই। এইটোৱেই মানুহৰ ধৰ্ম। মানুহ যেতিয়া প্ৰেমত পৰে তেতিয়া 1000 বছৰ জীয়াই থাকিব খোজে। কিন্তু যেতিয়া প্ৰেমত বিফল হয় তেতিয়া মৃত্যু অতি সোনকালে হ'ব লাগে।